নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আসাম টেটৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ হ'বলগীয়া এক্সামৰ বাবে আজি আমি আসাম এণ্ড পিপল টপিকৰ পৰা নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীছৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে এই ভিডিঅ'টোৰ পৰা আপোনালোকে এক্সামত হেল্প হ'ব পাৰে। তাহক আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এইটো ভিডিঅ' নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰীজ, টাইগাৰ ৰিজাৰ্ভ, বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰু অসমৰ জিঅ'গ্ৰাফিকেল কণ্ডিশ্যনত যি বস্তু থাকে, অসমত কি আছে সেইটো আমি কভাৰ কৰিম। তাহক চাওঁ। ফাৰ্ষ্ট আমি নেশ্যনেল পাৰ্কছ অফ আসাম চাওঁ। আমাৰ 7টা নেশ্যনেল পাৰ্ক আছে অসমত: কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আপোনালোকে লোকেশ্যনটো ভালদৰে চাই লওক ক'ত ক'ত আছে। ৰায়মনা নেশ্যনেল পাৰ্ক ক'ত আছে, মানস ক'ত আছে, ওৰাং, নামেৰি, কাজিৰঙা, ডিব্ৰু চাইখোৱা এণ্ড দিহিং। আপোনাৰ বেক অফ দ্য মাইণ্ড থাকিব লাগে যে লোকেশ্যনবিলাক ক'ত আছে, কোনটো নেশ্যনেল পাৰ্কৰ। আপোনালোকে এইটো ভালকৈ চাই ল'ব লোকেশ্যনছবিলাক। তো আমি ফাৰ্ষ্ট যাওঁ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক লাৰ্জেষ্ট হেবিটেড হয় কাৰ কাৰণে? ওৱান হৰ্ণ ৰাইন'চৰছৰ কাৰণে। আৰু তাক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলিও ডিক্লেয়াৰ কৰা হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটিৰ দ্বাৰা। আৰু 1905 কাজিৰঙা নেশ্যনেল পাৰ্কক প্ৰপ'জ কৰা হৈছিলে ৰিজাৰ্ভ ফৰেষ্টৰ কাৰণে, আৰু 1950 ৰিনেম কৰা হৈছিলে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী। 1974 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিক্লেয়াৰ কৰিছিলে নেশ্যনেল পাৰ্ক হিচাপে, আৰু 1985 ইউনেস্কো ডিক্লেয়াৰ কৰিছিলে কাজিৰঙাক কি বুলি? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি। অসমত 2টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে, আমি পিছত ডিছকাছ কৰিম। আৰু 2006 ইণ্ডিয়ান গভৰ্ণমেণ্ট ডিক্লেয়াৰ কৰিছিলে টাইগাৰ ৰিজাৰ্ভ হিচাপে। আপোনালোকে এই ডেটছবোৰ নোট ডাউন কৰি ল'ব পাৰে বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, ইম্পৰ্টেণ্ট হয়। কাৰণ সুধি দিব পাৰে যে কাজিৰঙাক কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। তো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব। এইটো চাব পাৰে আপুনি, ওৱান হৰ্ণ ৰাইন'চৰছ। এইটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ ফটো হয়। মানস নেশ্যনেল পাৰ্ক, এইটো এণ্ডেঞ্জাৰ্ড স্পেচিছৰ হোম হয়। কি পোৱা যায় তাতে? টাইগাৰ, পিগমি হগ, ইণ্ডিয়ান ৰাইন'চৰছ এণ্ড ইণ্ডিয়ান এলিফেণ্ট। 1907 ইষ্টাব্লিছ কৰা হৈছিলে এজ এ ৰিজাৰ্ভ ফৰেষ্ট। 1928 ডিক্লেয়াৰ কৰা হৈছিলে এজ এ গেম চেঞ্চুৰী। 1950 ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। 1973 টাইগাৰ ৰিজাৰ্ভ হিচাপে। 1985 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। ৱৰ্ল্ড হেৰিটেজ চাইট দুখনে আছে, কাজিৰঙা এণ্ড মানস। 1989 ডিক্লেয়াৰ কৰা হৈছিলে এজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ। এণ্ড 1990 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ্ড কি কৰা হৈছিলে এজ এ নেশ্যনেল পাৰ্ক হিচাপে। 2003 এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে। তো আপোনালোকে ইম্পৰ্টেণ্ট হয় এইবিলাক, স্ক্ৰীনশ্বট মাৰি লওক ডেটছবোৰ। নেক্সট নামেৰি নেশ্যনেল পাৰ্ক। নামেৰি নেশ্যনেল পাৰ্কে নিজৰ নৰ্থাৰ্ণ বাউণ্ডেৰীটো পাখৈ ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত শ্বেয়াৰ কৰে বাউণ্ডেৰীটো। আৰু পাখৈ ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? অৰুণাচল প্ৰদেশত আছে। নামেৰি নেশ্যনেল পাৰ্কটো ক'ত আছে সেইটো কমেণ্ট কৰি জনাব। নামেৰি ইজ হোম টু এণ্ডেঞ্জাৰ্ড স্পেচিছ লাইক, তাতে কি পোৱা যায়? হোৱাইট উইং বুক ডাক। হোৱাইট উইং ডাক আমাৰ জাতীয় চৰাইও হয়। স্লথ বিয়াৰ, টাইগাৰ, লেপাৰ্ড এণ্ড এলিফেণ্টছ এইবিলাক পোৱা যায় তাতে। 1978 ইষ্টাব্লিছ কৰা হৈছিলে এজ এ ফৰেষ্ট ৰিজাৰ্ভ। 1985 ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে, আৰু 1999 টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে। এণ্ড 1998 দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক। নেক্সট ওৰাং নেশ্যনেল পাৰ্ক, কমনলি ন'ন এজ মিনি কাজিৰঙা। আচ্ছা, মিনি কাজিৰঙা বুলি যে কোৱা হয়, তাতে কাজিৰঙাৰ নিচিনা গড় আছে, সেইকাৰণে নকয় তাক মিনি কাজিৰঙা বুলি। তাক মিনি কাজিৰঙা কোৱা হয় কাৰণ কাজিৰঙাত যোনটো গ্ৰাছলেণ্ড পোৱা যায়, ছেইম গ্ৰাছলেণ্ড আপোনাৰ ওৰাং নেশ্যনেল পাৰ্কতো পোৱা যায়, সেইকাৰণে তাক মিনি কাজিৰঙা বুলি কয়, নট বিকজ অফ দ্য ৰাইন'চৰছ। ওৰাং নেশ্যনেল পাৰ্ক ইজ known for its population of rhino and tigers. তাতে কি আছে বেছি? ৰাইন'জ এণ্ড টাইগাৰ্ছ। 1985 ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। 1999 নেশ্যনেল পাৰ্ক হিচাপে। 2015 টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে। আৰু এটা বস্তু ইয়াতে লক্ষ্য কৰিব, ওৰাং নেশ্যনেল পাৰ্কক আগতে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক বুলি জনা গৈছিলে।
আকৌ ইয়াৰ নামটো চেঞ্জ কৰি পিনে ওৰাং নেশ্যনেল পাৰ্ক থৈ দিয়া হৈছে। ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক এইটো ৱাইল্ড লাইফ হৰ্চৰ কাৰণে ফেমাছ হয়। বিভিন্ন অসম গভৰ্ণমেণ্টৰ এক্সামত এই কুৱেশ্যনটো সোধা হয় যে ৱাইল্ড লাইফ হৰ্চ ক'ত পোৱা যায় বেছিকৈ। এইটোৰ আনচাৰ হ'ব ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক। বাট এইটো অৰিজিনেলি ক্ৰিয়েট কৰা হৈছিলে টু কনজাৰ্ভ হোৱাইট উইংড মুণ্ডাক, মানে দেওহাঁহ কনজাৰ্ভ কৰাৰ কাৰণে এইটো নেশ্যনেল পাৰ্কক গঠন কৰা হৈছিলে। আৰু ইয়াতে কি পোৱা যায়? ৱাটাৰ বাফেলো, ব্লেক ব্ৰেষ্টেড পেৰট বিল, টাইগাৰ এণ্ড কেপেড লংগুৰ। 1890ত ইষ্টাব্লিছ কৰা হৈছিলে এজ এ ৰিজাৰ্ভ ফৰেষ্ট, 1986ক এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী, 1997 বায়'স্ফিয়াৰ ৰিজাৰ্ভ এণ্ড 1999ত ডিক্লেয়াৰ কৰা হৈছিলে এজ এ নেশ্যনেল পাৰ্ক। নেক্সট ৰাইমনা নেশ্যনেল পাৰ্ক। ৰাইমনা নেশ্যনেল পাৰ্ক ফেমাছ হয় কাৰ কাৰণে? গল্ডেন লংগুৰৰ কাৰণে। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। দ্য ৰাইমনা নেশ্যনেল পাৰ্ক ইজ উইদিন দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। আমি জানো ক'ত আছে ৰাইমনা নেশ্যনেল পাৰ্ক? কোকৰাঝাৰৰ ফালে আছে। দ্য এৰিয়া অফ দ্য পাৰ্ক ইনক্লুডছ দ্য নৰ্থাৰ্ণ পাৰ্ট অফ দ্য ৰিপু ৰিজাৰ্ভ ফৰেষ্ট। নৰ্থাৰ্ণ পাৰ্টটো ৰিপু ৰিজাৰ্ভ ফৰেষ্টৰ লগত লাগ খায়। আৰু ৰাইমনাক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে? 2021 চনত। দেহিং পাটকাই নেশ্যনেল পাৰ্ক, ইয়াক আমি এমাজন অফ ইষ্ট বুলি কওঁ, আৰু এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। দেহিং পাটকাই আপোনাৰ ক'ত কি হয়? ৰেইন ফৰেষ্ট হয় এটা, আৰু ডিক্লেয়াৰ কৰা হৈছিলে ইয়াক এলিফেণ্ট ৰিজাৰ্ভ হিচাপে আণ্ডাৰ প্ৰজেক্ট এলিফেণ্ট। 2004ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে এণ্ড 2021ত এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে। এতিয়া আমি চাওঁ অসমত থকা ৱাইল্ড লাইফ চেঞ্চুৰীজবিলাক। অসমত টোটেল 17টা ৱাইল্ড লাইফ চেঞ্চুৰীজ আছে। তাৰ হ'ল ফাৰ্ষ্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী, পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, হলংগাপাৰ ৱাইল্ড লাইফ চেঞ্চুৰী, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী, ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী, নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী, মৰত লুংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, নাম্বৰ দৈগুৰুং ৱাইল্ড লাইফ চেঞ্চুৰী, আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী, বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি লৈ আহিব ৱাইল্ড লাইফ চেঞ্চুৰীজবিলাক যদি আপোনালোকক মনত নাথাকে। তাৰপিছত আপুনি নেক্সট চাওক প্ৰপ'জ ৱাইল্ড লাইফ চেঞ্চুৰীজ কি আছে? বৰ দৈবাম বিলমুখ বাৰ্ড ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী। এই দুটা প্ৰপ'জ ৱাইল্ড লাইফ চেঞ্চুৰী হয়, এতিয়ালৈকে হোৱা নাই ডিক্লেয়াৰ। নেক্সট টাইগাৰ ৰিজাৰ্ভ। অসমত কি টাইগাৰ ৰিজাৰ্ভ আছে? 4টা আছে। মানস টাইগাৰ ৰিজাৰ্ভ, নামেৰি টাইগাৰ ৰিজাৰ্ভ, কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ আৰু ওৰাং টাইগাৰ ৰিজাৰ্ভ। আমি গোটেইখিনি ডেট চাইছোঁ যে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে। আপোনালোকে এইবিলাক নোট কৰি ল'ব নিজৰ কপিত। এলিফেণ্ট ৰিজাৰ্ভছ অফ আছাম কেইটা আছে? 5টা আছে। চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, ধনচিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ। তাৰপিছত আমি বায়'স্ফিয়াৰ ৰিজাৰ্ভ চাওঁ। অসমত কেইটা আছে? 2টা আছে। এইটো 2022 আছাম পুলিচ পেপাৰতো সুধিছিলে যে অসমত বায়'স্ফিয়াৰ ৰিজাৰ্ভ কেইটা আছে বুলি। তো এইটোৰ আনচাৰ হ'ব 2টা আছে, মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ এণ্ড ডিব্ৰু চাইখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ৱৰ্ল্ড হেৰিটেজ চাইট কেইটা আছে আমাৰ অসমত? 2খন আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক। ৰামচাৰ চাইট এটাই আছে, দীপৰ বিল আমি জানো। আপোনালোকেও এই ধৰণৰ ছেল্ফ মেড মেপছ বনাব পাৰে আৰু নিজৰ প্ৰিপাৰেশ্যনক আগবঢ়াব পাৰে। এনেকৈ বনালে আপোনালোকৰ মুখস্থ থাকিব যে কোনটো ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্ক কোনটো লোকেশ্যনত আছে। যেনেকৈ আমি চাব পাৰিছোঁ যে ৰাইমনা নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ফালে আছে, মানস আছে আপোনাৰ ক'ত আছে, শোণিতপুৰত নামেৰি আছে। এনেকৈ আপোনালোকে নিজে নিজে মেপছবোৰ বনাব হাতেৰে, যাতে আপোনালোকক সুবিধা হয় ৰিকগনাইজ কৰোঁতে যে কাৰ লোকেশ্যন কোনটো জেগাত আছে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাবলৈ। যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু এনেকুৱা টপিক ৱাইজ যদি ভিডিঅ' চাব বিচাৰে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি আপুনি ভাল পাইছে দেন লাইক এণ্ড শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ।